বাৰ্বি তুমি এনেকৈ কিয় কৈছা আৰু এয়া কিয় কৈছা তুমি এয়া হসা হসা তো একসেপ্ট কৰি লোৱা পল মই আৰু তোমাৰ হ'ব নোৱাৰো হয় আমি 3 বছৰ দিন ৰিলেশনশিপত আছিলো তুমি মোক ভাল পাইছিলা আৰু মই তোমাক ভাল পাইছিলো এতিয়া মোৰ ঘৰৰ মানুহে মোৰ বাবে লৰা চাইছে চাকৰি কৰা দৰা বহুত ধনী ঘৰৰ তুমি তুমি বেকাৰ তুমি এতিয়ালৈকে নিজৰ হেকু এটা সংস্থাপনেই ল'ব পৰা নাই তুমি আমাৰ ঘৰত মোৰ মা দেউতাক কেনেকৈ মোক বিচাৰিবা কোৱা কি মই সেই বুলি তোমাক আনৰ হ'বলৈ এৰি দিম কেনেকৈ তুমি চিন্তা নকৰিবা মই তোমাৰ মা দেউতাক কম মা দেউতা বুজিব অন্ততঃ মোৰ কিবা এটা সংস্থাপন হোৱালৈকে তুমি ৰ'বতো পাৰিবা নো নো পল নো নো হ পল মোক আৰু ডিস্টাৰ্ব নিদিবা মই দেউতা মায়ে চাই দিয়া সেই ল'ৰাজনলৈকে বিয়া হৈ যাম সি বহুত ধনী ঘৰৰ আৰু তাৰ নিজৰ চাকৰি আছে চৰকাৰী চাকৰি কৰে সি সিমান এটা ভাল চাকৰি কৰা ল'ৰা মোৰ বাবে অহাৰ পিছত মই কেনেকৈ দিওঁ মা দেউতাও ল'ৰাজন বহু পছন্দ হৈছে আৰু ল'ৰাজনৰ চাকৰি থকাৰ পিছতো দেখিবলৈও বহুত ধুনীয়া মই সেইজন ল'ৰাক নিজৰ হাতৰ পৰা এৰি যাবলৈ দিব নোৱাৰো তোমাৰ বাবে কাৰণ তোমাৰতো একো সংস্থাপনেই নাই তাৰ মানে তুমি মোক এৰি সেই ল'ৰাজনৰ লগত বিয়া হৈ গুচি যাবা এইকেইটা কথাকে কিমান বাৰ ক'ব লাগে বুজি নোপোৱা নেকি অসমীয়া কথা সৰি তোমাক ভাল পাই মই তোমাৰ হ'ব নোৱাৰিলো কিন্তু ইয়াত মোৰো ভুল নহয় মই এনেই তোমাক সৰি কৈছো ভুল তোমাৰ এজন বেকাৰ ল'ৰালৈ মোক ঘৰৰ মানুহে কিয় বিয়া দিব তুমি বেকাৰ হয় নিজে পঢ়ি শুনি একো এটা সংস্থাপন ল'ব নোৱাৰিলা আৰু মোকো ৰাখি থ'ব বিচাৰিছা নো ৱে মই যাওঁ দিয়া আজিয়ে তোমাক গুড বাই দি থৈ যাওঁ ভালে থাকিবা গুড বাই তোমাৰ অবিহনে মই কেনেকৈ ভালে থাকিম গুড বাই পল বাৰ্বি নোৱাৰো বাৰ্বি মই তোমাৰ অবিহনে জীয়াই থাকিব একেবাৰে নোৱাৰো মই এতিয়া কি কৰো বাৰ্বি আনৰ হৈ গুচি গ'লে মই কেনেকৈ জীয়াই থাকিম বাৰ্বিক মই বহুত বেছি ভাল পাওঁ মোৰ হিয়াই তোমাক বিচাৰে বাৰ্বি মই তোমাক কেতিয়াও হেৰুৱাব নোৱাৰো তোমাৰ অবিহনে মই মোৰ জীৱন কল্পনাই কৰিব নোৱাৰো মা আজি পলৰ আৰু মোৰ ব্ৰেকআপ হ'ল মই তাক এৰি থৈ আহিছো এতিয়া তোমালোকে পছন্দ কৰা ল'ৰাটোৰ লগত বিয়াত বহাত মোৰ কোনো আপত্তি নাই মাজনী কথাবোৰ তই ইমান সহজকৈ কৈছনে এৰি থৈ আহিছো মানে তোৰ যদি পলৰ অবিহনে জীয়াই থকাত কষ্ট হয় তেতিয়া তই যদি পলক সিমানেই ভাল পাইছিলি তাৰ অবিহনে পাৰিবি জানো আমি চাই দিয়া ল'ৰাজনৰ লগত সুখী হ'ব মা তুমি আকৌ এইবোৰ কি কথা কৈছা মই পলক এৰি থৈ আহিছো পাৰিম মই পাহৰিব তোমালোকে চাই দিয়া ল'ৰাজনৰ লগত মোৰ বিয়া ফিক্স কৰা এই ল'ৰাজন তোৰ বাবে পেহীয়ে পঠাইছিল আমাৰ পছন্দ হৈছে সঁচা দেউতাৰৰ খুব পছন্দৰ কিন্তু তোৰ অমতত আমি তোৰ বিয়া পাতি নিদিওঁ তোৰ যদি পলৰ বাহিৰে বেলেগৰ লগত সংসাৰ সুখৰ নহয় বুলি তই ভাব তেতিয়াহ'লে আমি তোক পললৈকে বিয়া দিম মাথো কেইটামান বছৰ ৰৈ দিম তাৰ নিজস্ব এটা সংস্থাপন হোৱালৈ আৰে মা এতিয়া মই বিয়াত বহিম বুলি কোৱাৰ পিছত আকৌ এইবোৰ কথা কিয় কৈ আছা তুমি তাৰ সংস্থাপন হ'ব কেতিয়া মই বিয়াত বহিম কেতিয়া সেই ল'ৰাজন ভাল তোমালোকৰ পছন্দ হৈছে আৰু চৰকাৰী চাকৰি কৰে মোক বহুত সুখত ৰাখিব মই এই ল'ৰাজনৰ লগত বিয়াত বহিম মা দেউতাইতো কথাটো শুনি বহুত বেছি আনন্দ পাব কিন্তু এবাৰ দকৈ ভাবি চাবি মাজনী খঙত লোৱা বা অভিমানত লোৱা এই সিদ্ধান্তবোৰে পিছত যাতে গোটেই জীৱনটো পস্তাবলগীয়া নহয় নহয় এতিয়া আৰু পলক মোৰ জীৱনত কোনো প্ৰয়োজন নাই তাক মোৰ লাইফৰ পৰা আউট কৰি দিছো নিজস্ব এটা সংস্থাপনো ল'ব পৰা নাই এতিয়ালৈকে বেকাৰটো নি পেলাই ঘৰত ভালদৰে কিবা এটা মোক ৰাখিবলৈও তাহাঁতৰ মাক দেউতাকৰ কোনো চাকৰি নাইকিয়া দৰিদ্ৰ ভিকহুটো ভাল পাই মোৰ পস্তাবলগীয়া হৈছে এতিয়া আৰু নহ'ব এতিয়া আৰু মই তাক ভাল পাই নাথাকো মা হ'ব দে তই যি সিদ্ধান্ত লৈছ তোৰ ফালৰ পৰা উচিত সিদ্ধান্ত বুলি ভাবিছ যেতিয়া মোৰ ক'বলগীয়া একো নাইকিয়া তোৰ অমতত আমি তোক কাৰোলৈকে বিয়া নিদিওঁ তই এতিয়া এই বিয়াত সন্মতি দিছ যেতিয়া আমি বিয়াৰ বাবে আগবাঢ়িম ঐ তই পৰিবি এতিয়া ৰচোন ফিটিং হচোন এই দিন দুপৰখনতে এই সোপা কিয় খাই আহিছ কি হ'ল তোৰ কচোন তাই গুচি গ'ল তাই বিয়া হৈ গ'ল তাই কালি বিয়া হৈ গ'ল তাই এতিয়া বেলেগৰ পত্নী যোৱক দে তাই নিচিনা হাজাৰজনী ছোৱালী তোৰ জীৱনলৈ আহিব অকল তাইয়েতো নহয় তাই তোৰ সঁচা ভালপোৱাখিনি বুজিয়ে নাপালে তই কিয় তাইৰ বাবে এনেকৈ নিজকে শেষ কৰিছ তই নিজক শেষ কৰিব নোৱাৰ পল তই উঠি অহা নৱপ্ৰজন্মৰ এজন ভাল উজ্জ্বল ভৱিষ্যত তই ভাল পঢ়াত তোৰ এদিন সংস্থাপন হ'ব তই চিন্তা নকৰিবি তোৰ সংস্থাপন হ'বই মই দুখীয়া মই দৰিদ্ৰ সেইবাবে মোৰ প্ৰেয়সীয়ে মোক এৰি থৈ গ'ল মোৰ এতিয়া কি হ'ব তাই অবিহনে মই কেনেকৈ থাকিম
তাই তাই মোক এৰি থৈ গুচি গ'ল অ। তই পাৰিব লাগিব, তই তাই অবিহনে জীয়াই থাকিব পাৰিব লাগিব। নাই, মই মই বাৰ্বিক বহুত বেছি ভাল পাওঁ। তাই তাই অবিহনে মই কেনেকৈ জীয়াই থাকিম অ? মইচোন বাৰ্বিক বহুত বেছি ভাল পাওঁ অ। বাৰ্বি এতিয়া বেলেগৰ পত্নী, সেইজনীৰ কথা ভাবি তই এনেকৈ মদ খাই খাই হাই দিনতে মদবোৰ খাইছ। আৰু মা দেউতা জীয়াই আছে, এবাৰ মা দেউতাৰ কথা ভাব। কিন্তু তাই তাই মোৰ লগত এনেকুৱা কিয় কৰিলে? মই মই দুখীয়া বাবে? তই দুখীয়া, তই বেকাৰ, তোৰ কোনো নিজস্ব চাকৰি নাই, সংস্থাপন নাই। সেইবাবে তোক হাঁহি থৈ তাই তোৰ জীৱনৰ পৰা আঁতৰি গল। তাই ধন টকা পইচা লাখ বিলাসৰ জীৱন বিচাৰিলে, তোৰ সঁচা ভালপোৱাখিনি তাই বুজিয়ে নাপালে। গতিকে তই তই তাইৰ কাৰণে এনেদৰে ভাগি পৰিলে কেনেকৈ হব এবাৰ ভাবচোন। তোৰ মা দেউতা আছে, মা দেউতাৰ কথা চিন্তা কৰিব লাগিব। এতিয়া তোক এইটো মগজত মই হাজাৰ কৈ থাকিলেও নোসোমাই, কাৰণ তই এসোপা ডিঙিলৈকে গিলি আহিছ নহয়। সুস্থ শৰীৰে মোৰ ওচৰলৈ আহিবি, অলপ বুজাম তোক, বল এতিয়া ঘৰত থৈ আহো। বাৰ্বি অ। হেৰি, আজি যে কিবা এটা আছে, পাহৰি গ'ল নেকি বাৰু আপুনি? কিবা এটা আছে? কি আছে? মই সৰ্বসাধাৰণ একো নাপাহৰো। কি বা পাহৰি গলো? আপুনি আজি পাহৰিছে। আৰে কি পাহৰি গলো সেইটোতো কোৱা। ফাল্টু কাম কৰি থাকিবলৈ, ফাল্টু কথা পাতি থাকিবলৈ মোৰ ওচৰত একেবাৰে টাইম নাই। আজি আমাৰ এনিভাৰ্চাৰী, মানে আজি আমাৰ প্ৰথম বিবাহ বাৰ্ষিকী। তাতে কি হল? তাতে কি হল মানে সকলোৱে যে মেৰিজ ডে পাতে। সকলোৰে দৰে মই নহয়, মোৰ বহুত কাম আছে। বেংকৰ কিমানখিনি কাম কৰিব লাগে, নতুনকৈ মেনেজাৰ এজন আহিছে, কিমানখিনি যে চম্ভালিব লাগে মইহে জানিছো। কিন্তু আজি আমাৰ বিবাহ বাৰ্ষিকী বুলি ক'লে বেংকৰ মেনেজাৰজনে আপোনাক জানো আজি অলপ সময়ৰ বাবে ছুটি নিদিব? কি হল? এনিভাৰ্চাৰীৰ বাবে মই ছুটি ল'ব লাগে? ফাল্টু কথা নকবা, কি কাৰণত মই ছুটি ল'ব লাগে? তোমাক কৰবাত ঘূৰাই ফুৰাবলৈ লাগে মোক, আৰু মোৰ কাম নাই? এনেইচোন মই ক'তো ফুৰিবলৈ নাযাওঁ, আপোনাৰ সময়ে নাই। মাৰ ঘৰলৈও মই বৰকৈ যাবলৈ নাপাওঁ। এতিয়া আজি বিবাহ বাৰ্ষিকী, মোৰ ফ্ৰেণ্ডবোৰেও দেখিছো নহয় সকলোৰে নিজৰ নিজৰ হাজবেণ্ডৰ লগত বিবাহ বাৰ্ষিকীৰ দিনা কৰবাত ফুৰিবলৈ যায়, নহলে ঘৰতে কেক কাটি এনজয় কৰে। মই ভাবিছিলো আজি অলপ আমি ফুৰিবলৈ যাম, যিহেতু আজি আমাৰ প্ৰথম বিবাহ বাৰ্ষিকী। মোৰ সেইবোৰ ফাল্টু কাম কৰিবলৈ একেবাৰে টাইম নাই। তুমি ঘৰত বহি বহি খাই আছা, আৰু মইহে ৰাতিপুৱাৰ পৰা গধূলিলৈকে কষ্ট কৰি টকা ঘটিছো, আৰু সেই টকাৰে তুমি এনজয় কৰিছা। বেংকলৈ যাবলৈ মোৰ লেট হৈছে, ধুনীয়াকৈ মোৰ টিফিন পেক কৰি কাৰত থোৱা। ঠিক আছে। আৰে বা অভিজিত, আজি মই টিফিনটো ননাহেঁতেন নাজানিলোহেঁতেনে তোমাৰ ৱাইফে যে ইমান ধুনীয়া খানা বনায়। সঁচা বহুত ধুনীয়া খানা বনাইছে। হয় ছাৰ, তাই ভালেই বনায়। মোক তোমালোকৰ ঘৰলৈ ইনভাইট নকৰা নেকি? তোমালোকৰ ঘৰত ইমান ধুনীয়াকৈ খানা খাবলৈ পাম, ইনভাইট কৰিব লাগে। ছাৰ আজিয়ে যাব লাগিব আপুনি। আজিয়ে? ঠেট, মই ধেমালি কৰিছো তোমাক। কাৰণ মই বেংকৰ সকলো কৰ্মচাৰীকে ফ্ৰেণ্ড হিচাপে ল'ব বিচাৰো, কৰ্মচাৰী বুলি নহয়। বুজিছাই নহয়? হয় ছাৰ, কিন্তু আজি আমাৰ এনিভাৰ্চাৰী আছিল। মোৰ ৱাইফে মোক কৈছিলে, মনত পেলাই দিছিল। আজি আপুনি আমাৰ ঘৰতে খানাটো খাব। আচলতে এনিভাৰ্চাৰী বুলি নহয়, আপোনাক ইনভাইট কৰিছো, যাব হা? ছাৰ নগ'লে কিন্তু একেবাৰে বেয়া পাম, আপোনাক ৰিকুৱেষ্ট কৰিছো। আজি ৰাতিৰ সাঁজটো আমাৰ ঘৰত আপুনি খাবগৈ লাগিব। সিমান ৰিকুৱেষ্ট কৰাৰ কোনো প্ৰয়োজন নাই, মই যাম দিয়া। তুমি তোমাৰ ঘৰৰ এড্ৰেছটো দিয়া। ঠিক আছে ছাৰ। অফি, তুমি ইয়াৰ কি কৰিবলৈ ওলাইছা? মই ইয়াৰ একেবাৰে পচন্দ নকৰো। আৰে কি হ'ল নীনা, কিহৰ কথা কৈছা তুমি? আৰে তুমি আজি মেনেজাৰ ছাৰক তোমালোকৰ ঘৰলৈ ইনভাইট কৰিছা, আৰু তুমি তোমাৰ ৱাইফক চিনাকি কৰাই দিবা সেইজনী তোমাৰ ৱাইফ বুলি। তুমি পাহৰি গৈছা নেকি যে তুমি মোক ভাল পোৱা আৰু মই তোমাক ভাল পাওঁ? কিয় পাহৰিম নীনা, মই তোমাক ভাল পাওঁ। আজিয়ে নহয়, তোমাক ভাল পোৱা মোৰ কেইবা বছৰো হৈ গ'ল। মনত আছে নে কেইবছৰ হ'ল? 5 years হৈ গ'ল। এতিয়া আৰু মোক তুমি সুধিছা মই তোমাক ভাল পাওঁ নে নাপাওঁ সেইটো? শুনা, তোমাক মই ভাল পাওঁ। সেনেকৈ ভাল পাই থাকিবা আৰু তোমাৰ ৱাইফক বেলেগৰ সন্মুখত তোমাৰ ৱাইফ বুলি চিনাকি দিবা। মোৰ অস্তিত্ব কি তোমাৰ জীৱনত? তুমি মোক ভাল পাইছিলা, মই তোমাক ভাল পাইছিলো, আমাৰ বিয়াৰ কথা ভাবিছিলো। তুমি মনে মনে মোৰ শিৰত সেন্দুৰো দিছিলা মন্দিৰৰ সন্মুখত। তাৰ পিছত তোমাৰ মা দেউতাই সেইজনীক পচন্দ কৰি দিলা, আৰু তুমি সেইজনীকে বিয়া পাতি আনিলা মা দেউতাৰ কথা পেলাব নোৱাৰি। এতিয়া সেইজনীক বিবাহ বিচ্ছেদ নিদিয়া কিয়? সেইজনীক ডিভোৰ্চ দি তুমি মোৰ লগত বিয়া নোহোৱা কিয়? ধৈৰ্য ধৰা, ইমান সোনকালে তাইক ডিভোৰ্চ দিব নোৱাৰি নহয়। এতিয়া এবছৰ হৈ গ'ল, তাইৰ লগত থাকি কিবা বেয়া পাইছো বুলি বাহানা বনাই তাইক এৰি দিবতো পাৰিম। আৰু আজি মেনেজাৰ ছাৰক তাইকে তোমাৰ ৱাইফ বুলি চিনাকি কৰিবা?
আজিত কৈ দুদিনৰ পিছত মানে মই যেতিয়া তোমাৰ ৱাইফ হ'ম তেতিয়া তুমি কি ক'বা? তোমাৰ ইমেজ খাৰাপ হৈ যাব। গতিকে মই এটা প্লেন বনাইছো। কি প্লেন বনাইছা নীনা? তোমাৰ মা আৰু দেউতা ইয়াত নাই। তোমাৰ দাদাৰ লগত দিল্লীত আছে, হয়নে? মাহত যোৱা আজি এমাহেই হৈ গ'ল আৰু 2 মাহমান তাত থাকিব। কিয়? এতিয়া মই তোমালোকৰ ঘৰলৈ যোৱাত কোনো বাধা নাই। মই আজি তোমালোকৰ ঘৰত থাকিম আৰু তুমি তোমাৰ মেনেজাৰ ছাৰক মই তোমাৰ ৱাইফ বুলি চিনাকি দিবা। আৰু সেইজনী মানে তুমি বাৰ্বিক তোমাৰ ৱাইফ নহয় তোমালোকৰ ঘৰৰ কাম কৰা মানুহ বুলি চিনাকি দিব লাগিব। পাৰিবা? যদি তুমি মোক সঁচা ভাল পোৱা সেইখিনি কৰিব নিশ্চয় পাৰিবা। কোৱা, পাৰিবা? পাৰিম। মই মেনেজাৰ ছাৰক তুমি মোৰ ৱাইফ বুলি চিনাকি দিবও পাৰিম আৰু বাৰ্বি সেইখন ঘৰৰ কাম কৰা মানুহ বুলিও চিনাকি দিব পাৰিম। মাথো তুমি ৰেডি হৈ যাবা। ছাৰ যোৱাৰ আগত তুমি আমাৰ ঘৰত থাকিব লাগিব। ঠিক আছে, কিন্তু ভাবিছা নেকি তুমি যে বাৰ্বিয়ে কি ভাবিব? খালি বাৰ্বিয়ে কি ভাবে কি নাভাবে সেইবোৰক লৈ মোৰ কোনো মেটাৰেই নকৰে। আচলতে মই তাইৰ পৰা কেতিয়া চুটকাৰ পাওঁ সেইটোৱেইটো বিচাৰিছো। থেংক ইউ অভি। আই লাভ ইউ অভি। মোৰ হিয়াই মাথো তোমাক বিচাৰে। লাভ ইউ। লাভ ইউ টু। ছাৰ, এয়া মোৰ মিছেছ। চিনি পালেই নহয়? হয়। আপুনি বহুত ধুনীয়া ধুনীয়া খানা বনাই দেই। আজি খাইহে টেষ্ট পালো। পিছে এতিয়াও ঠিকছে খাম বুলিয়ে আহিছো। নিশ্চয় খাব পাৰিব, ন' টেনচন। ঘৰত মানুহ আৰু বেলেগ আছে, কাম কৰা মানুহ এগৰাকী আছে। মা দেউতা দিল্লীত আছে গৈ, ইয়াত নাই। আচলতে আমি কাম কৰা মানুহগৰাকীকো কাম কৰা মানুহ বুলি নাভাবো। ধুনীয়াকৈ সাজ পাৰ দি তাইক ধুনীয়াকৈয়ে ৰাখো। তাইৰ লগত চিনাকি কৰি দিছো ৰ'ব আপোনাক। বাৰ্বি, বাৰ্বি। বাৰ্বি? ময়ো যে কি আজি অত বছৰৰ পিছত বাৰ্বিৰ নামটো শুনি মোৰ বুকুখন কিয় খুন্দা মাৰি ধৰিছে। আচলতে বাৰ্বি এতিয়া বেলেগৰ পত্নী। তাই সংসাৰত সুখী হৈ আছে। তাইৰ নামৰ বেলেগ ছোৱালী থাকিব নোৱাৰে নেকি? কিয় যে মই আৰু হয় কোৱা। ছাৰ, এয়া বাৰ্বি আমাৰ ঘৰত কাম কৰে। কি? হয় ছাৰ, এয়া বাৰ্বি। দেখাত তাইক আমাৰ ঘৰৰ কাম কৰা মানুহ হিচাপে লগা নাই ন? এনেকৈয়ে ৰাখো আমি। কি? বাৰ্বি সেইখন ঘৰৰ কাম কৰা মানুহ? হয় ছাৰ, আমি এনেকৈয়ে ৰাখো। আমি ধুনীয়া ধুনীয়া গহনা শাৰী এইবোৰ কিনি দিওঁ। তাই সেইদৰে সাজি কাচি থাকে। আলহী এযোৰ আহিলে যাতে গমেই নাপায় সেই আমাৰ ঘৰৰ বন কৰা মানুহ নে মালিকনী। ছাৰ, এতিয়া ডাইনিং টেবুললৈ বলক। আপোনাৰ খোৱাৰ বাবে বিধে বিধে যোগাৰ কৰিছে মোৰ ৱাইফে। মই গৈছো মই। ছাৰ আহক। ব'লা নীনা, আমি আমাৰ ষ্টাইলত ডাইনিং টেবুলখন সজাই লওঁ ছাৰৰ বাবে। এইজনী আকৌ কিবা কৰে। অকে, ব'লা। তুমি? মই? বাৰ্বি, তুমি এনেকৈ? সঁচা নেকি তুমি এখন ঘৰৰ কাম কৰা মানুহ? নাই, নহয় হয় মই এইখন ঘৰৰ কাম কৰা মানুহ। হয় ছাৰ, আপুনি আহক। আপুনি ডাইনিঙলৈ আহক। মই যে সেইজনী বাৰ্বি এইটো জানিবলৈ কেতিয়াও নিদিওঁ। নহলে কি বুলি ভাবিব? এইজন ডাঙৰ মানুহ হ'ল। মোৰ মানুহজনে চাকৰি কৰা বেংকটোৰ মেনেজাৰ। অভিজিতে যিটো বেংকত চাকৰি কৰে যিজন মেনেজাৰৰ শলাগ লৈ থাকে সেই মেনেজাৰজন আন কোনো নহয় পল। আৰে কোৱা, সেয়া কি শুনিছো মই? এয়া হৈছে কি? সেয়া কেনেকৈ? নহয় বুলি কোৱা বাৰ্বি। কোৱা বাৰ্বি, এয়া কি? ছাৰ, ডাইনিঙলৈ মাতিছে আপোনাক, আহক। বাৰ্বি, মই তোমাক এতিয়াও ভাল পাওঁ। কেনেকৈ কওঁ? তুমি হাজাৰ ফাঁকি দিলেও মই বুজিছো তোমাৰ লগত কিবা এটা অন্যায় হৈছে। তুমি এইখন ঘৰৰ কাম কৰা মানুহ হবই নোৱাৰা। ইয়াত কিবা এটা ৰহস্য আছে। তুমি দুখত থকাটো মই কেতিয়াও নিবিচাৰো। মোৰ হিয়াই আজিও তোমাকেই বিচাৰে। মোৰ কাষত জীৱনৰ বাবে। আৰু তুমি এনেকৈ? নাই, তোমাৰ লগত হোৱা অন্যায়ৰ উচিত বিচাৰ হবই লাগিব। মই তোমাৰ মুখলৈ হাঁহি আনিমেই। তুমি অলপো চিন্তা নকৰিবা বাৰ্বি। কালি নেইনাই কিয় এনেকৈ ক'লে? আচলতে নেইনা আপোনাৰ হয় কোন? তাইকতো মই আপোনাৰ ভাল ফ্ৰেণ্ড বুলিহে ভাবো। কালি তাই আপোনাৰ বেংকৰ মেনেজাৰজনৰ সন্মুখত তাই আপোনাৰ ৱাইফ বুলি কিয় ক'লে? আৰু আপুনিও একো নামাতি তাইকে আপোনাৰ ৱাইফ বুলি পৰিচয় দি মোক এইখন ঘৰৰ বন কৰা মানুহ বুলি কিয় ক'লে? আপুনি কিয় মোক এনেকুৱা অপমান কৰিলে? তাৰ মানে তোমাক বহুত সন্মান কৰিব লাগিছিল নেকি? তুমি সন্মানৰ যোগ্য হয় নে নহয় নিজে এবাৰ ভাবি নোচোৱা কিয়? মোৰ প্ৰশ্নটোৰ উত্তৰ নিদিয়ে কিয়? নেইনা আচলতে হয় কোন? আপোনাৰ আৰু নেইনাৰ মাজত কি সম্পৰ্ক?
তাৰমানে তোমাৰ সেইটো জানিবৰ ইচ্ছা গৈছে। শুনা, নেইনাক মই ভাল পাওঁ। এইখন ঘৰলৈ মই নেইনাক বিয়া পাতি আনিম। কি মই থাকোতে আপুনি আকৌ নেইনাক? নেইনাৰ লগত সম্পৰ্ক আজি মোৰ 5 বছৰৰ আগৰ। নেইনাক মই এৰিব নোৱাৰো। 5 বছৰ আগতে যদি নেইনাৰ লগত আপোনাৰ সম্পৰ্ক আৰম্ভ হৈছিল, আমাৰ বিয়াটো মাত্ৰ এবছৰহে পাৰ হৈ গৈছে। আপুনি তাইক বিয়া নাপাতি মোক কিয় বিয়া পাতিলে? মই মা দেউতাৰ বাবে তোমাক বিয়া পাতি আনিবলগীয়া হ'ল। এতিয়া তুমি সকলোবোৰ সঁচা জানিলা নহয়। নিজেই মোৰ জীৱনৰ পৰা আঁতৰি যোৱা। মোক ডিভোৰ্চ দিয়া। আপুনি ভবাৰ দৰে সকলোবোৰ কথা ইমান সহজ নহয়। মই আপোনাৰ পত্নী হৈ এই এবছৰে আছো, আৰু আজি আপুনি মোক কৈছে মই আপোনাক বিবাহ বিচ্ছেদ দিব লাগে। যদি আপুনি আপোনাৰ সেই নেইনাকে ইমান বেছি ভাল পায়, তেন্তে মোৰ লগত পতি পত্নীৰ সম্পৰ্কত আগবাঢ়িছিল কিয়? আৰে তোৰ দেখোন বহুত কথা। মোক কিয় মাৰিছে? আজিৰ পৰা চিধা হবি আৰু মোক বিবাহ বিচ্ছেদ দিবি। পল, এয়া তই কি কৈছ? তাই এনেকৈ কাম কৰা মানুহ হিচাপে? সেইটোৱেইটো মই আচৰিত হৈছো। কিয় কাম কৰা মানুহ হিচাপে তাই থাকিবলগীয়া হ'ল? নাই, ইয়াত কিবা এটা ৰহস্য আছে। তই সেই ৰহস্যটো উলিয়াব লাগিব, পল। বাদ দিয়া নহলে, তোৰনো কি দৰকাৰ? তাই তোক ঠগি থৈ গৈছিল, তোক বেকাৰ বুলি প্ৰতাৰণা কৰি থৈ গৈছিল। আৰু এতিয়া তাই যিদৰে আছে থাকক দে, সেয়া তাই প্ৰাপ্য ফল। তেনেকৈ নকবি অ। তই মোৰ বহুত ভাল বন্ধু। সেইদিনা মদৰ নিচাত মই যিদৰে আছিলো, তই মোক নি ঘৰত ৰাখিছিলি। তাৰ পিছত তই যিদৰে মোক বুজনি দিলি, মই বুজিলো যে লাইফত ছাকচেছ হ'ব লাগিব। লাইফত টকা পইচাই সকলো বুলি ভাবে বহুতে। সেইবাবে টকা ঘটিব লাগিব। সেই দিনাৰ পৰা মই লাগি গলো ইণ্টাৰভিউ দিয়াত। আৰু চা, এতিয়া ইমান এটা ভাল জব পালো। সকলোখিনি ক্ৰেডিট তোলৈ যায়, কাৰণ তই মোক বুজাইছিলি। এতিয়া তই মোক আৰু অলপ বুজি পা। তই মোৰ মনটো এতিয়াও বুজ নহয়। তই জাননে এতিয়াও যে মই তাইক ভাল পাওঁ পাগলৰ দৰে? জানো মই, পল, তই এতিয়াও তাইক পাগলৰ দৰে ভাল পাওঁ। কিন্তু তাই এতিয়া বেলেগৰ পত্নী। আৰু সেইখন ঘৰত তাই কাম কৰা মানুহ হিচাপে কিয় আছে? তাই গিয়েকটোকতো মই দেখিয়ে পোৱা নাই, তইও দেখা নাই। নামটো কি সেইও নেজানো। এটা কাম কৰো নহলে, তাই ঘৰৰ মানুহক সুধো তাই গিয়েকৰ নামটো কি। নালাগে দে, তই সেইখিনি কষ্ট কৰিব নালাগে। ময়ে উলিয়াব লাগিব। অৱশ্যে মই সুধো বুলিলে অভিজিতক সুধিব পাৰো, কিন্তু কি কৰিবি? অভিজিতক সেইখিনি সোধা মানে সি আকৌ ভাবিব মই কিয় বা সুধিলো, কথা বহল হৈয়ে যাব। বাদ দিলো দে। ময়ে কিবা এটা মেনেজ কৰিম। মই 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 মোৰ বাৰ্বিক কেনেকৈ নাই, মই তাইক এনেকৈ কষ্টত থাকিবলৈ দিব নোৱাৰো। মই আজিও তাইক ভাল পাওঁ। তাই নাজানে যে মোৰ হিয়াই আজিও তাইকেই বিচাৰে। মোৰ হৃদয়ত যে তাই আজিও আছে, সেই কথা তাই নাজানে অ। আৰু মই ভাবো এইটো জানিবও নালাগে। তই তাইক পাহৰি যাও। তই লাইফত ছাকচেছ হলি, এতিয়া তোৰ পিছত 1000জনী ছোৱালীৰ লাইন লাগিব। সেই 1000জনী ছোৱালী মোৰ ভাল নালাগে অ। সেই 1000জনী ছোৱালীৰ লগত মই সুখী হ'ব নোৱাৰো। মই সুখী হ'ব পাৰিম কেৱল মই ভাল পোৱাজনীৰ লগত, মোৰ বাৰ্বিৰ লগত। আজি আইনগতভাৱে আমাৰ ডিভোৰ্চ হৈ গ'ল, কিন্তু ঘৰত মা দেউতাই নাজানিলে যে মই তেখেতসকলৰ জোঁৱায়েকৰ পৰা গুচি আহিবলগীয়া হ'ল। মই কেনেকৈ মা দেউতাৰ ওচৰত মুখ লৈ উলিয়ামগৈ? মই কি বুলি মা দেউতাৰ ওচৰত কমগৈ যে তোমালোকৰ জোঁৱায়ে বেলেগ এজনী ছোৱালীক ভাল পাই বিয়া পাতিব এতিয়া, সেইবাবে মোক বিবাহ বিচ্ছেদ দিলে। আজিতো নেইনা আৰু মোৰ মানুহজনৰ মন্দিৰত বিয়া। নহয়, অভিজিত এতিয়া মোৰ মানুহজন হৈ থকা নাই। মা দেউতাৰ ওচৰলৈ এই সেমেকা দুখৰ মুখখন লৈ যোৱাৰ আগত মই গাড়ীৰ আগত পৰি মৰি থকাই ভাল। মোৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই। মই মৰি থকাই ভাল। বাৰ্বি, সেইবোৰ তুমি কি কথা কৈছা? চাও, এইফালে চোৱা। তুমি? মই। এইবোৰ তুমি কি কথা কৈছা? তোমাৰ হৈছে কি? কি প্ৰব্লেমত পৰিছা কোৱা মোক, মোৰ লগত শ্বেয়াৰ কৰা। হয় বাৰ্বি, কি হৈছে তোমাৰ? নাই, মোৰ একো হোৱা নাই। কি হৈছে মোৰ? একোতো হোৱা নাই। একো নহলে তুমি গাড়ীৰ সন্মুখত পৰি মৰিম বুলি কিয় কবা? তোমাৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই বুলি কিয় কবা? কি হৈছে কোৱা? প্ৰব্লেমটো কি তোমাৰ? কি হ'ল? তুমি সেই মানুহ ঘৰত কাম কৰা মানুহ হিচাপে কিয় আছিলা? হয় জানো তুমি সেইখন ঘৰৰ কাম কৰা মানুহ? তুমি বাৰু অভিজিতৰ ৱাইফ নহয়নে? তোমাৰ হাজবেণ্ডৰ নাম অভিজিত নহয়নে? মই সেইদিনা তোমালোকৰ ঘৰলৈ যাওঁতে না তোমাৰ হাজবেণ্ডক তোমাৰ হাজবেণ্ড বুলি চিনি পাওঁ, না তোমাক সেইখন ঘৰত তুমি থাকা বুলি জানো। একোৱে নাজানো।
কিন্তু মই সকলোবোৰ উলিয়ালো যে তোমালোকৰ আজি ফাইনেল ডিভোৰ্চ হৈছে। তোমাৰ মানুহজনে মানে অভিজিতে তোমাক এৰি দিছে কাৰণ সি নেইনাক ভাল পায়, যিজনীক সেইদিনা তোমালোকৰ ঘৰত মোক তোমালোকৰ ঘৰৰ মালিকনী বুলি পৰিচয় দিলে আৰু তোমাক কাম কৰা মানুহ বুলি। আজি নেইনা আৰু অভিজিতৰ মন্দিৰত বিয়া, হয়নে কোৱা? কিমান লুকুৱাবা মোৰ পৰা তুমি কথাবোৰ? আৰে তোমালোকৰ ঘৰত সুধোতেও তুমি নকলা, পিছত এদিন ৰাস্তাত লগ পাওঁতে কি প্ৰব্লেমত পৰিছা সুধোতেও নকলা, আকৌ এদিন ষ্টেচনত লগ পাই সুধিছিলো কৰবাত যোৱা নেকি, কি হৈছে তোমাৰ, তেতিয়াও তুমি একো নকলা। আচলতে তুমি মোৰ পৰা কথাবোৰ কিয় লুকুৱাইছা? কি তোমাৰ মনত এতিয়াও মোৰ প্ৰতি অলপো ফিলিংছ নাই? নালাগে ফিলিংছ থাকিব, বন্ধু বুলি ভাবি হলেও মোৰ লগত কথাবোৰ শ্বেয়াৰ কৰিব নোৱাৰিলানে তুমি? নিজেই ইমান কষ্ট কিয় খালা? তুমি কথাবোৰ কেনেকৈ জানিলা পল? কেনেকৈ জানিলা? মই তোমাক ভাল পাওঁ বাৰ্বি, এতিয়া নহয়, আগতে ভাল পাইছিলো, এতিয়াও ভাল পাওঁ আৰু আগলৈকো ভাল পাই থাকিম। মোৰ মনত কেৱল তুমি আছা, মোৰ হিয়াই মাথো তোমাক বিচাৰে। তুমি তুমি সেই অসুৰটোৰ জীৱনৰ পৰা গুচি আহিলা, বহুত ভাল কৰিলা। তুমি এতিয়া মোৰ জীৱনলৈ আহা, মই তোমাক আঁকোৱালি ল'ম। মোৰ হিয়াই আজিও তোমাকেই বিচাৰে। এয়া তুমি কি কৈছা পল? এইবোৰ সম্ভৱ নহয়, এয়া অসম্ভৱ। মই নিজৰ জীৱনটো ধ্বংস কৰিলোৱে আৰু তোমাৰ জীৱন ধ্বংস কৰিব নোৱাৰো। হাৰিয়ে মোৰ লাইফলৈ আহিলে কি তুমি মোৰ জীৱন ধ্বংস কৰা হব? নহয় পাগলী, তই যদি মোৰ জীৱনলৈ আহ, মোৰ লাইফটো আৰু ছাকচেছ হব, মই আৰু সফলতা পাম। হয়, তোৰ অবিহনে এই এটা বছৰ মই কিদৰে আছো মই জানো। বাৰ্বি, মই তোমাক আজিও ভাল পাওঁ। হয় বাৰ্বি, ভগৱানে এয়া যি কৰিছে ঠিকেই কৰিছে, তোমাক মোৰ ওচৰলৈ উভতাই আনিছে। মই বেলেগলৈ বিয়া হোৱাৰ পিছতো এতিয়া তুমি মোক গ্ৰহণ কৰিবলৈ সাজুনে? সাজু, মই মোৰ বাৰ্বিক ভাল পাওঁ আৰু মোৰ বাৰ্বিক ঘূৰাই লাগে। ব'লা সাহসেৰে মা দেউতাক কথাবোৰ কোৱাংগৈ যে তোমাৰ লগত অভিজিতে কি কৰিলে আৰু কি হৈ গল তোমাৰ লগত। তাৰ পিছত তোমাৰ মা দেউতাক কবলগীয়াখিনি মই কম আৰু আমাৰ বিয়া হব। তোমাৰ কিবা আপত্তি আছে নেকি? আপত্তি এটাই আছে, মই তোমাৰ জীৱনটো ধ্বংস কৰিব নোৱাৰো। হয়, কিমান বাৰ কম, 1000 বাৰৰ ওপৰত কব লাগিব নেকি যে তুমি মোৰ লাইফলৈ আহিলে মোৰ লাইফটো বৰবাদ নহয়, ছাকচেছ হব, মোৰ লাইফটোত মোৰ ছাকচেছ হব। মই তোমাৰ লাইফৰ পৰা আঁতৰি দিয়াৰ পিছতহেচোন তুমি ছাকচেছ হৈছা। আৰে সেয়াও তোমাৰ বাবে। আচলতে মোৰ বন্ধুৰ বহুত অৱদান আছে, কিন্তু তুমি মোক এৰি থৈ গলাৰ বাবেইতো মই কষ্ট পাইছিলো। সেইবাবেই মই অলপ বেছিকৈ ধ্যান দিছিলো এইবোৰত, সেইবাবে চাকৰিটো পাই গলো। মই তোমাক দুখীয়া বুলি হাঁহিলো, বেকাৰ বুলি তোমাক এৰি থৈ গলো, আৰু আজি তুমি ইমান ছাকচেছ হলা আৰু আজিও তুমি মোক পাহৰা নাই, তোমাৰ হিয়াত মোক ৰাখিছা। আজিও মোৰ হিয়াই তোমাকে বিচাৰে। বাৰ্বি, তুমি পাৰিবানে মোক আগৰ মৰমখিনি ঘূৰাই দিব? পাৰিম, ক্ষমা কৰি দিবা মোক, মই তোমাক অপমান কৰাৰ বাবে, মই তোমাক ঠাট্টা মৰাৰ বাবে। এতিয়া সেইবোৰ একেবাৰে বাদ দিয়া, ব'লা তোমাৰ ঘৰত যাওঁ আৰু তোমাৰ মা দেউতাৰ পৰা আশীৰ্বাদ লওঁ আমাৰ নতুন জীৱনৰ বাবে। মোৰ মা দেউতাই আগতেও মোৰ ইচ্ছাৰ বিৰুদ্ধে যাব বিচৰা নাছিল। মই মা দেউতাক কৈছিলো যে পলৰ নিচিনা বেকাৰ এটালৈ মই ৰৈ নাথাকো, মই অভিজিতলৈ বিয়া হওঁ। আজি মোৰ মা দেউতা সুখী হব, কাৰণ মই তোমাৰ লগত সুখী থাকিম বুলি মোৰ মা দেউতাই জানিব। ব'লা পল, আমি আমাৰ জীৱনটো নতুনকৈ আগবঢ়াও আৰু প্ৰতিটো খোজতে তোমাক ক্ষমা বিচাৰিম, মোক তুমি ক্ষমা কৰি দিবা। তোমাক মই বেয়া পালেহে ক্ষমা কৰি দিব লাগে, তুমিও মোৰ ওচৰত ভুল কৰিলেহে ক্ষমা কৰি দিব লাগে। নিজৰ লাইফৰ বিষয়ে সঠিক চিন্তা কৰাটো কাৰো ভুল হ'ব নোৱাৰে। তুমি তোমাৰ লাইফটোৰ কথা ভাবিছিলা, বাৰু এতিয়া সেইবোৰ বাদ দিয়া। ব'লা, আজিও মোৰ হিয়াখনে তোমাৰ বাবে বাট চাই আছে। ব'লা বাৰ্বি, আমি আমাৰ জীৱনটো নতুনকৈ আগবঢ়াও। ব'লা পল।